Hello students, welcome to my class. আজি মই লৈ আহিছো দশমন শ্ৰেণীৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ আসামিজ পেপাৰখন যাতে তোমালোকে ইম্পৰ্টেন্ট কোৱেশ্চনবোৰৰ অলপ ধাৰণা কৰিব পাৰা আৰু এতিয়াৰ পৰাই তোমালোকে ইউনিট টেষ্টৰ লগতে HSLCৰ বাবেও প্ৰস্তুত হ'ব পাৰা। তে আহা আমি আজিৰ ভিডিঅটো ষ্টাৰ্ট কৰো। প্ৰথম প্ৰশ্নটো আছে তলত দিয়া যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা আৰু কবিতা দুটা প্ৰথমটো আমাৰ বৰগীত আৰু দ্বিতীয়টো জিকিৰ আৰু মই বৰগীতৰ মূল ভাৱটো লৈ আহিছো। বৰগীত ভক্তকবি মাধৱদেৱে ভগৱন্তৰ চৰণত একান্তভাৱে আত্মনিবেদন কৰি তেওঁক জীৱনে মৰণে নেৰিবৰ কাৰণে অতিশয় কাকতি কৰিছে। ভগৱানৰ অপাৰ মহিমা আগম আৰু নিগম প্ৰভৃতি শাস্ত্ৰৰ ভগৱানৰ বিভিন্ন মহিমাৰ বৰ্ণনা দাঙি ধৰা হৈছে। যদিও একান্ত ভক্ত অবিহনে ভগৱন্তৰ স্বৰূপ উপলব্ধি সম্ভৱ নহয়, আনকি ব্ৰহ্মাদি দেৱতাসকলেও ভগৱন্তৰ প্ৰকৃত স্বৰূপ উপলব্ধি নহয়। কবিয়ে কৈছে যে পাৰ্থিৱ মোহাকাংক্ষাই সাংসাৰিক বান্ধোনৰ প্ৰতি আকৰ্ষিত কৰিছে বাবেই তেওঁ উদ্ধাৰৰ পথ বিচাৰি ভগৱন্তৰ চৰণত আত্মসমৰ্পণ কৰিছে। ভক্তৰ মনোবাঞ্ছা পূৰণ কৰি ভগৱন্তই কৃপা কৰি সাংসাৰিক মোহবন্ধনৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। সেয়ে তেওঁ ভগৱন্তৰ চৰণত শৰণ ভিক্ষা কৰিছে। পৰৱৰ্তী প্ৰশ্নলৈ গুচি যাওঁ। 2 নম্বৰ আছে অতি চমুকৈ উত্তৰ লিখা। নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, কবি জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, কবি জীৱনে মৰণে নেৰিবৰ বাবে ভগৱানক অনুৰোধ কৰিছে। দ্বিতীয়টো প্ৰশ্ন বি কিহত আতুৰ হোৱা বুলি কৈছে? কবিয়ে কিহত আতুৰ হোৱা বুলি কৈছে? প্ৰশ্নটিৰ উত্তৰটো এইটো। কবিয়ে সাংসাৰিক দুখ তথা বিষয় বাসনাৰ তাৰণাত আতুৰ হোৱা বুলি উল্লেখ কৰিছে। নম্বৰ প্ৰশ্ন আছে জিকিৰৰ ৰচক কোন? আৰু জিকিৰৰ ৰচক কোন? প্ৰশ্নটিৰ উত্তৰটো হৈছে হজৰত শ্বাহ মিলান। খ নম্বৰ প্ৰশ্ন জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? উত্তৰ জিকিৰ শব্দটো জিকৰৰ পৰা ওলাইছে। 3 নম্বৰ প্ৰশ্ন তলৰ যিকোনো এছোৱা ব্যাখ্যা কৰা। তোমাৰ চৰণ দুই মোৰ মহাধন, ভকতজনে নিজ তুমিহে জীৱন। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, ক্ষুধাৰ ৰচু লুকাই আছে মুমিনৰ আঁৰত। ব্যাখ্যা কৰি আনিছো। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, ক্ষুধাৰ ৰচু লুকাই আছে মুমিনৰ আঁৰত। উত্তৰ উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰ বিৰচিত জিকিৰ আৰু জাৰি শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। মানুহৰ তৃষ্ণা দূৰ কৰে পানীয়ে, দেহৰ শীতলতা দূৰ কৰে অগ্নিয়ে। কিন্তু ইয়াত কবিয়ে দাঙি ধৰা বক্তব্য তাৰ সম্পূৰ্ণ বিপৰীত। যি পানীয়ে মানুহৰ তৃষ্ণা দূৰ কৰে সেই পানীয়েই নিজৰ তৃষ্ণা দূৰ কৰিব নোৱাৰা আৰু অগ্নিয়ে শীতলতা দূৰ কৰিব নোৱাৰা কথাটো ৰহস্যধৰ্মী। ইয়াত কবিয়ে পাৰ্থিৱ মায়াৰ বশৱৰ্তী হ'লে যে মানুহৰ ভোক তৃষ্ণা কেতিয়াও দূৰ নহয় বৰঞ্চ বাঢ়েহে তাৰ ইংগিত দিছে। পাৰ্থিৱ মায়াত বন্দী হৈ আল্লাৰ দূত ৰচুলৰ কথা পাহৰি থকা, আল্লাৰ স্মৰণ কৰিবলৈ পাহৰি থকাটো অন্যায়। কাৰণ ইছলাম ধৰ্মত বিশ্বাসী লোকসকলৰ মাজতেই নৰৰূপত উভয়ে অৱস্থান কৰি আছে। তেওঁলোকক বাহিৰত সন্ধান কৰাৰ প্ৰয়োজন নাই। 2 নম্বৰ প্ৰশ্ন চমু উত্তৰ লিখা। বৰগীতৰ দুটা লক্ষণ। বৰগীতৰ লক্ষণ দুটা তোমালোকে এইখিনি লিখি দিব পাৰা। বৰগীত ভাৰতীয় উচ্চাংগ সংগীতৰ আৰ্হিত ৰচিত। বৰগীতৰ ৰচক হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। বৰগীতত নিৰ্দিষ্ট ৰাগ আছে। পৰৱৰ্তী প্ৰশ্ন মাধৱদেৱৰ দুখন আখ্যানমূলক ৰচনা লিখা। মাধৱদেৱৰ দুখন আখ্যানমূলক ৰচনা হ'ল ৰাজসুই কাব্য আৰু আদিকাণ্ড ৰামায়ণ। গ নম্বৰ প্ৰশ্ন জিকিৰৰ ৰচক কোন? জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? জিকিৰৰ ৰচক আজান ফকীৰ হিন্দু ধৰ্মৰ ভক্তিমূলক স্তুতিগীত বা প্ৰাৰ্থনাৰ সৈতে জিকিৰবোৰ তুলনা কৰিব পাৰি। 5 নম্বৰ প্ৰশ্ন অতি চমুকৈ উত্তৰ লিখা। শ্ৰেণী শিক্ষকজনে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? উত্তৰ শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। খ নম্বৰ প্ৰশ্ন এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। গ নম্বৰ প্ৰশ্ন এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? উত্তৰ এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো হ'ল এলাহ।
নম্বৰ প্ৰশ্ন ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি উত্তৰ ক্ৰমবৰ্ধমান শক্তি হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ 1 নম্বৰ পেজত প্ৰশ্ন এইখিনিয়ে আছিল আমি এতিয়া দ্বিতীয়টো পেজলৈ গুচি যাওঁ নম্বৰ প্ৰশ্ন ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা ফ্ৰম ভলগা টু গংগা পণ্ডিত ৰাহুল সংকৃত্তায়নৰ ৰচনা প্ৰথম 6 নম্বৰ প্ৰশ্ন ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি উত্তৰ গঠনৰ সৰলতা আৰু সূক্ষ্মতাই হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ ৰেখাৰ লগত ৰেখাৰ সমন্বয় ইয়াতকৈ আৰু আৱশ্যকীয় একো নাথাকে 6 নম্বৰ চমু উত্তৰ লিখা সফল উদ্যোগী হ'বলৈ কিয় কঠিন উত্তৰ সকলোতকৈ সহজ কাম হ'ল এজন উদ্যোগী বা এণ্ট্ৰপ্ৰেনিউৰ হোৱা তাৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ'ল এজন সফল উদ্যোগী হোৱা কঠিন হোৱাৰ কাৰণ এই যে এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য একাগ্ৰতা নিয়মানুৱৰ্তিতা সময়ানুৱৰ্তিতা আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰ ব্যক্তি হ'ব লাগিব এইবোৰ গুণ সকলোৰে নাথাকে শিক্ষকজনৰ মতে সেয়ে এজন সফল উদ্যোগী হোৱা কামটো কঠিন 9 নম্বৰ প্ৰশ্ন উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান শিক্ষকগৰাকীয়ে কি এইদৰে ক'লে বুজাই লিখা শিক্ষকজনে কোৱা কথাষাৰ অসমীয়া ৰেখাৰ প্ৰবাদ বাক্য যে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান শিক্ষকজনে এই কথাষাৰ কোৱাৰ কাৰণ হ'ল শ্ৰেণীকোঠাত শিক্ষকজনে যিটো নতুন বিষয় আলোচনা কৰিবলৈ লৈছিল সেই বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে এই বিষয়টো আলোচনাৰ প্ৰসংগত শিক্ষকজনে এই প্ৰবাদ বাক্যশাৰী ছাত্ৰ ছাত্ৰীসকলক কৈ শুনাইছিল নম্বৰ প্ৰশ্ন সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য কি সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায় ই এটা সমাজ পদ্ধতি এনেধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃতিৰ জীৱন সম্ভৱপৰ নহয় আনহাতে সংস্কৃতি হৈছে মানৱ সৃষ্ট পৰিৱেশৰ এটা উন্নত শিল্পিত ৰূপ ই মানৱৰ মনোজগতত উদ্ভৱ হোৱা সকলো ধৰণৰ মানৱীয় কাৰ্যকে সামৰি লয় মুঠতে মানুহৰ চিন্তা আদৰ্শ জ্ঞান কলা বিশ্বাস আইন আচাৰৰ আদিৰ এটা মিশ্ৰণ নম্বৰ প্ৰশ্ন অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি অজন্তাৰ ছবিবোৰত দুটা ভাৱবস্তু প্ৰকাশ পাইছে এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন প্ৰথম 6 নম্বৰ প্ৰশ্ন সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায় লিখা সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে এটাৰ উদ্দেশ্য কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা 7 নম্বৰ প্ৰশ্ন অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল উত্তৰ অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি আখ্যা দিয়া হৈছিল 8 নম্বৰ প্ৰশ্ন কবিয়ে চাই থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে কবিয়ে চাই থাকোঁতে মুখ কাজল ছাইৰে ভৰি পৰিল বুলিছে প্ৰশ্ন নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে কবিতাটি ৰচনাৰ সময়ত ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল পৰাধীন দেশে কেতিয়াও সুসভ্য জাতিৰ লগত বিশ্বসভাত বহাৰ সুযোগ নাপায় সেয়ে ভাৰতবাসীৰ মাজত থকা হীনমন্য ভাৱ হিংসা দেশৰ ভেদাভেদৰ ঘৃণীৰ স্বাৰ্থভেমৰ মূলি মামৰবোৰ আঁতৰাই বীৰ ভেষেৰে পৰাধীনতাৰ শিকলি ছিঙি জাতিৰ জীৱন মনোহৰ কৰিব পাৰিলেহে ভাৰতবাসীয়ে বিশ্বসভাত বহাৰ ঠাই পাবলৈ সক্ষম হ'ব বুলি কবিয়ে সকীয়াই দিছে 10 নম্বৰ প্ৰশ্ন তলত দিয়া জতুৱা ঠাঁচৰ অৰ্থ প্ৰকাশ কৈ বাক্য সাজা যিকোনো দুটা হাতলৰ অজান পাতকী নপতা ফুকন অজান পাতকী তিৰোতাৰ পৰা সাৱধানে থকা উচিত হাতলৰ অৰ্থাৎ চুৰ কৰা হাতলৰ মানুহক কোনেও বিশ্বাস নকৰে নম্বৰ প্ৰশ্ন বিপৰীত শব্দ লিখা শিক্ষক ছাৰ ছাত্ৰ পুৰুষ শিক্ষক শিক্ষয়িত্ৰী ছাৰ বাইদেউ ছাত্ৰ ছাত্ৰী পুৰুষ মহিলা 12 নম্বৰ প্ৰশ্ন তলত দিয়া উপসৰ্গ দুটাৰে দুটা শব্দ লিখা পৰা অব তোমালোকে লিখিব পাৰা পৰাক্ৰম পৰাশৰ অবৰে লিখিব পাৰা অৱসৰ অৱকাশ 13 নম্বৰ প্ৰশ্ন ভাষিক দিশৰ পৰা তিৱাসকল কোনটো ঠালৰ মানুহ ইণ্ডোচীনৰ অন্তৰ্গত তিব্বত ধৰ্মীয় ভাষাগোষ্ঠী পৰিয়ালৰ বৃহত্তৰ বড়ো ঠালৰ লোক 14 নম্বৰ প্ৰশ্ন তিৱা সমাজত জেলা বুলি কাক কোৱা হয় উত্তৰ তিৱা সমাজত খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত জেলা বুলি কোৱা হয় আনহাতে পাহাৰ অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ মুৰব্বীকে জেলা বুলি কোৱা হয় 15 নম্বৰ প্ৰশ্ন তলত দিয়া শব্দ দুটাৰ আধুনিক ৰূপ লিখা মোহপাশ চুৰ উত্তৰ মোহপাশ মানে তোমালোকে মায়াৰ বন্ধন লিখিব পাৰা চুৰ মানে ছিঙি দিয়া অসমীয়াৰ পেপাৰখনত ইমানেই প্ৰশ্ন আছিল ফাৰ্ষ্ট ইউনিট টেষ্টৰ মোৰ আখৰখিনি যিহেতু অলপমান বেয়া হৈছে তোমালোকৰ নুবুজা থাকিব পাৰে তোমালোকে মোক কমেণ্ট বক্সত জনালে মই কৈ দিম আজিলৈ ইমানেই